ৰাম নাৰাজন ৰাম। আপুনি জানেনে ইজৰাইল আৰু ফিলিস্তিনৰ মাজত যি বিবাদ হৈছে সেইটো সকলো ব্যক্তিগত মালিকানাৰ বাবে হৈছে। ইজৰাইল ক'ল এই মাটি মোৰ, ফিলিস্তিন ক'ল এই মাটি মোৰ, কিন্তু পৃথিৱীটো সকলোৰে ইয়াত সকলোৰে অধিকাৰ আছে। পৃথিৱীত ব্যক্তিগত মালিকানাৰ অধিকাৰ থকাৰ বাবে এই যুঁজ যি কিছু আৰৱ দেশত ঘটিছে সেই সকলোৰে বাবে ৰাম নাৰাজন ৰাম নামটো জপ কৰিবলৈ কোৱা হওক। ইছলাম ধৰ্মৰ যিসকল মানুহ আছে তেওঁলোকক কোৱা হওক যে কেৱল এজন মানুহেও যদি ২৪ ঘণ্টা ৰাম নাৰাজন ৰাম জপ কৰে তেতিয়া সকলো দেশ দেখিব আৰৱ দেশ এই নাম জপ কৰি আছে। আল্লাহৰ আচল নাম ৰাম নাৰাজন ৰাম। এবাৰ তেওঁ এই নামত মাতক তেতিয়া দেখিব তেওঁ নিশ্চয় আহিব। ৰাম নাৰাজন ৰামহে সত্য ঈশ্বৰ। সকলোকে এই নাম জপ কৰা উচিত। পৃথিৱীত ইমান পদবাসনা কৰা মানুহ থকাৰ পিছতো মানুহে মূৰ্খৰ দৰে ব্যৱহাৰ কিয় কৰে? পৃথিৱীত কিছুমান ৰজা আছে, কিছুমান প্ৰজা, কিছুমান ধনী, কিছুমান গৰীব। এইটো কিয়? পৃথিৱীত সকলো সমান হ'ব লাগে, কিবা ভেদভাৱ নোহোৱা উচিত। প্ৰায় 10,000 বছৰৰ আগত এনেধৰণৰ অৱস্থা নাছিল। সেয়ে মই কওঁ পৃথিৱীত কাকো ৰজা নোহোৱাই ভাল। সকলোৰে মালিক কেৱল আকাশ, আকাশে সকলোৰে মা দেউতা। আপুনি যদি আকাশক ঈশ্বৰ আল্লাহ বুলি মাতেন তেওঁ আহিব নোৱাৰে। তেওঁৰ আচল নামত মাতিব লাগিব, তেতিয়াহে তেওঁ আহিব। আপোনালোকে ঘৰতে বহি ৰাম নাৰাজন ৰাম জপ কৰা উচিত। ইয়াৰ পৰা আপোনাৰ বহুত উপকাৰ হ'ব। পৃথিৱীত মানুহে মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু, কিন্তু যেতিয়া মানুহ ৰাম নাৰাজন ৰাম জপ কৰিবলৈ আৰম্ভ কৰিব তেওঁলোকে একেজনক ভাল পাব, স্নেহ কৰিব, সদ্ভাৱনাৰে কথা ক'ব। ৰাম নাৰাজন ৰাম হৈছে আমাৰ আচল মা দেউতাৰ নাম। এইটো আকাশৰ নাম। আপুনি ভাবিছে বিবেকক কিদৰে চিনিব? বিবেক শুনে কথা ক'জ। বিবেকে আমাৰ শৰীৰ ধৰি ৰাখে। বিবেক ভাল আৰু বেয়াৰ মাজৰ পাৰ্থক্য শিকে। বিবেকহে মন, বিবেকহে শৰীৰ, বিবেকহে আত্মা, বিবেকহে চেতনা, বিবেকহে সকলো। যেতিয়ালৈকে আমাৰ শৰীৰৰ ভিতৰৰ সকলো অংশ একে সৈতে আছে, এটা কমপ্লিট পেকেজ হিচাপে আছে, তেতিয়ালৈকে আমাৰ শৰীৰ কাম কৰিব। ৰাম নাৰাজন ৰাম নামটো জপ নিৰ্বিচাৰে আপোনালোকে কৰিব লাগে যাতে আপোনালোকৰ জীৱন সুখময় হ'ব পাৰে। এই ২০ মন্ত্ৰত এনে এটা শক্তি আছে, এনে এটা ক্ষমতা আছে যিটোৱে আপোনাৰ শৰীৰৰ প্ৰতিটো কোষ জাগ্ৰত কৰে আৰু জীৱনত সফলতা আৰু সুখ কঢ়িয়াই আনে।